সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আজি 35তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আক্ৰাছুৰ একত্ৰিতকৰণ যি আজি প্ৰতিনিধি সভা আছিল সেই সভাখন আপোনালোকে গম পাই আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি আজি প্ৰায় 2টা বাজিবৰ হ'ল। এটা কথা ইয়াত আমাৰ অভিজ্ঞতা হ'ল কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবিলাক আমাৰ কোচ ছাত্ৰ সন্থাৰ সৈনিক ইমান দুৰ্বল মনৰ নাই, ইমান শক্তিশালী, তাৰ আজি প্ৰভাৱ আজি দেখুৱাই দিলে। আজি কোচ ৰাজবংশী ছাত্ৰ সন্থাক লৈ বহুতো ৰাজনৈতিক দলে হওক, বহুতো চক্ৰান্তকাৰী কিন্তু আমাক ভাগ ভাগ কৰাত যে চক্ৰান্ত কৰি থাকে, সেই চক্ৰান্ত উফুৰাই দি হ'লেও যে আজি কোচ ৰাজবংশী ছাত্ৰ সন্থা এটা মঞ্চত অহাৰ কাৰণে যি পৰিৱেশ গঠন কৰি দিছে, তাক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিভিন্ন কৰ্মীসকলক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ এটাই কথা, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি লক্ষ্য আৰু উদ্দেশ্য কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণৰ চিন্তাধাৰা, এই চিন্তাধাৰা মানে অবিৰত চলি থাকিব। লগতে আমি সভাপতি সম্পাদক প্ৰমুখে এই যি আমাৰ যি কমিটি, এই কমিটিখনে মিলা প্ৰীতিৰে আৰম্ভ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমান সিঁচৰিত হৈ থকা প্ৰত্যেকটো প্ৰান্তত কোচ ৰাজবংশীসকলক আমি একত্ৰিত কৰি এটা মঞ্চত আনি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী, সেই দাবীখিনি পূৰণ কৰাৰ ক্ষেত্ৰত আমি সফল ৰূপ পোৱাৰ কাৰণে যিখিনি পৰিপন্থা হাতত ল'ব লাগে গোটেইখিনি আমি ল'ম। আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা কোচ ৰাজবংশীসকলক আমি একলগ কৰি ৰাজনৈতিক দিশ হওক, অৰ্থনৈতিক, সামাজিক প্ৰতিটো দিশ উত্তৰণৰ কাৰণে যি কৰণীয় কাম সেইখিনি কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বক লৈ আমি কাম কৰি যাওঁ। অভিজ্ঞতা বহুতো হৈছে। আজি এটা কথা ক'ব বিচাৰোঁ, কোচ ৰাজবংশী সকলক, কোচ ৰাজবংশী সমাজখনক থান বান কৰাৰ কাৰণত এটা চক্ৰই প্ৰত্যেকটো ক্ষেত্ৰতে লাগি থাকে। তাৰে উদাহৰণ আজিও আছিলে। আজি কোচ ৰাজবংশী ছাত্ৰ সন্থা একগোট নহ'বৰ কাৰণে যি পৰিপন্থা হাতত লৈছিল বিভিন্ন চক্ৰান্তকাৰী মানুহবিলাকে আমাৰ সমাজখনক একেলগে শক্তিশালী ৰূপত থাকিব কেতিয়াও নিদিয়ে। তাৰ আজি উদাহৰণ, যাৰ কাৰণে আজি আমাৰ প্ৰতিনিধি সভা 2টা বজাত হোৱা প্ৰতিনিধি আজি দুপৰীয়া 2টা বজাত আজি ৰাতি 2টা বজাত আমাৰ সমাপ্ত কৰিব লগত পৰি গ'ল। কিন্তু এই তিক্ত অভিজ্ঞতাৰ পৰা এটা কথা ক'ব বিচাৰোঁ, ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, কোচ ৰাজবংশী ছাত্ৰ সন্থাক আৰু জাতিটোক লৈ কোনোবাই যদি হেতালি খেলাব বিচাৰে আৰু কোচ জনগোষ্ঠীক যদি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী সমাজ আমি একত্ৰিত হৈ এটা প্ৰান্তত ওলাই আহি যি ধৰণৰ ব্যৱস্থা কৰিব লাগে সেই ধৰণৰ ব্যৱস্থা কৰাৰ কাৰণে আমি আগবাঢ়িম। লগতে এটা কথা ক'ব বিচাৰোঁ, কোচ ৰাজবংশী জনগোষ্ঠীৰ আজি আমি খিলঞ্জীয়া ভূমিপুত্ৰ হোৱাৰ পিছতো আমাৰ স্বাভিমান অটুট ৰখাৰ কাৰণ যি সংগ্ৰাম আমাৰ চলি আছে, কিন্তু কোনো এখন চৰকাৰে কেৱল আমাক ভোট বেংক হিচাপত ব্যৱহাৰ কৰিব বিচাৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই আহ্বান কৰিব বিচাৰিছোঁ, কোচ ৰাজবংশীসকলক স্বাভিমানী জাতি, ঐতিহাসিক জাতিটোক বাছাই ৰখাৰ কাৰণে আপোনাৰো দায়িত্ববোধ আছে। তাৰ কাৰণে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যিখিনি মূল দাবী, সেই দাবীখিনি অতি সোনকালে বাস্তৱ ৰূপ দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। পোনপ্ৰথমতে মই আজি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আক্ৰাছুৰ এটা সোণালী দিন বুলি লিপিবদ্ধ হ'ব আমাৰ কোচ ৰাজবংশী সমাজত। কাৰণ কিন্তু বহুতো বিভক্ত আক্ৰাছু আজি গোটেইবিলাক ইউনাইটেড হৈ আমি এখন মঞ্চত আজি উপনীত হৈছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনত আমাৰ এই ঐক্যতাটো বজাই ৰাখিম। আৰু আমাক সকলো ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব। যিয়েনো কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো ৰাইজে আমাৰ অভিভাৱক। আৰু এই ক্ষেত্ৰত আমি আশাবাদী অনাগত দিনত আমাৰ যি কোচ ৰাজবংশী ৰাইজ আছে আমাৰ এই সংগ্ৰামখনত আমাক সহায় কৰিব আৰু আশীৰ্বাদ কৰিব।